Welcome students to Guidance Educare Digital. So আমি already পঢ়ি আছো history second chapter. Class 10 or history second chapter কি আছে? Rise of Gandhi and the freedom movement of India. তো এটো পঢ়ি আছো already আমি 5টা ভিডিও কমপ্লিট কৰিলো, হয়নে? 5টা পার্ট আমি ডিসকাস কৰিলো। লাস্ট পার্টত আমি ডিসকাস কৰিছিলো কি খিলাফত মুভমেন্ট আৰু নন কোঅপাৰেশন মুভমেন্ট কেনেকে হৈছিল আমি স্টার্ট কৰিছিলো জাস্ট। তো আজি আমি নন কোঅপাৰেশনৰ ভিতৰলৈ সোমাই যাম। গম পাইছানে? নন কোঅপাৰেশন মুভমেন্টত কি হৈছিল এই গুটেখিনি বস্তু আমি ডিসকাস কৰিম। তো তোমালোকে রেগুলার যেহেতু আমার ভিডিও চাই আছা আৰু যদি তোমালোক কোনোবা আজি নতুনকে জয়েন হৈছা ডেসক্ৰিপচনত 5টা ভিডিওৰ লিংক দিয়া আছে পার্ট 1 পার্ট 2 পার্ট 3 পার্ট 4 পার্ট 5 কে এনেকে 5টা ভিডিওৰ লিংক দিয়া আছে তোমালোকে গৈ ডেসক্ৰিপচনত তোমালোকে কি কৰা তোমালোকে চাই লোৱা গম পাইছানে কাৰণ এটা কথা মনত ৰাখিবা মাজত ভিডিওটো চালে বুজি পোৱাত অসুবিধা হ'ব পাৰে তো তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব তোমালোকে ডেসক্ৰিপচনত গৈ প্ৰথমৰ ভিডিও কিটা চোৱা বহুত বেছি টাইম তোমালোকে দিব নালাগে তোমালোকে 1 আৱাৰৰ ভিতৰত তোমালোকৰ most probably 5টা ভিডিও হৈ যাব তো গতিকে তোমালোকে সেইখিনি ৰিডিংও কৰিবা এনেকুৱা নহয় যে অকল ভিডিওটো চালে হ'ব তোমালোকে পঢ়িব লাগিব আৰু নোটছৰ কাৰণে বহুত ষ্টুডেন্টছে নোটছৰ কথা মোক পাৰ্সোনালি মেসেজ কৰি হলো সুধি আছিল তো এই নোটছখিনি আমাৰ টিমে কাম কৰি আছে এই টিমে কাম কৰি আছে আৰু তোমালোকৰ আমাৰ ডেসক্ৰিপচনতে তোমালোকে ডেসক্ৰিপচনটো চেক কৰি থাকিবা তো ডেসক্ৰিপচনতে তোমালোকে এই নোটছখিনি আমাৰ পাই যাবা গম পাইছানে তো মই আকৌবাৰ কৈছো যে মই ইংলিশ মিডিয়ামৰ নোটছ ফাৰ্ষ্টে চাগে আমাৰ আপলোড হ'ব আৰু যদি তোমালোকৰ আসামিজ মিডিয়ামৰ নোটছ লাগে তো তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা যে আমাক অসমীয়া মিডিয়ামৰ নোটছ লাগে তো অসমীয়া মিডিয়ামৰ নোটছও আমি তেতিয়া প্ৰভাইড কৰিম তো আমি এতিয়া স্টার্ট কৰিব লৈছো আমাৰ আজি 6 নম্বৰ পাৰ্ট আমাৰ কি আছে আজি 6 নম্বৰ পাৰ্টত আমি ডিসকাস কৰিম আজি কি নন কোঅপাৰেশন মুভমেন্টৰ কথা আমি পঢ়ি আছিলো তো নন কোঅপাৰেশন মুভমেন্টৰ কজেস বিলাক তো এটা কথাটো হ'ল যে কি কাৰণত নন কোঅপাৰেশন মুভমেন্ট হৈছিল হয়নে কাৰণ আমি গম পাইছিলো যে 1920 হয়নে নন কোঅপাৰেশন মুভমেন্ট আন্ডাৰ দা লিডাৰশিপ অফ মহাত্মা গান্ধী কি হৈছিল লঞ্চ কৰা হৈছিল তো তাত কাৰ সাপোৰ্ট আছিল ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ সাপোৰ্ট আছিল তো এই ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ আৰু মহাত্মা গান্ধীৰ ইনিশিয়েটিভত এই কি হৈছিল এটা মাস মুভমেন্ট কৰা হৈছিল কাৰ এগেইনষ্ট ব্ৰিটিছৰ এগেইনষ্ট আৰু এই মাস মুভমেন্টটো কি হৈছিল যে কি হৈছিল তাৰ পাছত এই কথাখিনি আমি ডিসকাস কৰিম আৰু এই মাস মুভমেন্টটো কিয় হ'ল এইটো আমি ডিসকাস কৰিম তো আমি দেৰি নকৰি আমি কি কৰো যে কজেস কিটালে যাও ডাইৰেক্ট তো কজেস কিটা কি আছিল চোৱা তোমালোকে স্লাইডত চোৱা যে কি আছিল যে দা ডিসকন্টেন্ট ওভাৰ দা ওয়াৰ্ল্ড ওয়াৰ 1 তো ওয়াৰ্ল্ড ওয়াৰৰ কথা মই অলৰেডি কৈছো ভিডিও ফাৰ্স্ট ভিডিওৰ যেটো পাৰ্ট আছে ফাৰ্স্ট পাৰ্ট ভিডিওৰ তোমালোকে ফাৰ্স্ট পাৰ্টত তোমালোকে চোৱা তাত ওয়াৰ্ল্ড ওয়াৰৰ কথা তোমালোকে গম পাবা তো ফার্স্ট পার্টত মই ওয়ার্ল্ড ওয়ার 1 ৰ কথা মই ধুনিয়াকে তোমালোকক কৈছো ইভেন লাস্ট ভিডিওটো মই ওয়ার্ল্ড ওয়াৰৰ কথা তোমালোকক অলপ কৈছো তো ওয়ার্ল্ড ওয়াৰ মই আকৌ এবাৰ তোমালোকক ইয়াত দিছো যে কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল 1914 টু 1919 1914 টু 1914 টু 1919 কি হৈছিল ফার্স্ট ওয়ার্ল্ড ওয়াৰ হৈছিল তো এই ওয়ার্ল্ড ওয়াৰত ব্ৰিটেইনে কি কৰিছিল পাৰ্টিসিপেট কৰিছিল তো ব্ৰিটেইনত এতিয়া ব্ৰিটেইনে পাৰ্টিসিপেট কৰাৰ কাৰণে আমাৰ ইণ্ডিয়াত কিয় ইম্প্যাক্ট কৰিছিল চোৱা যে কি যে আমাৰ ইণ্ডিয়াত কোনে ৰুল কৰি আছিল ব্ৰিটিছে ৰুল কৰি আছিল হয়নে ব্ৰিটেইনৰ ৰুল আছিল তো ব্ৰিটেইনে তাত যেহেতু ওয়াৰত সিহঁতে যেহেতু ফোকাস কৰি আছিল সিহঁতে আমাৰ ইণ্ডিয়াৰ ওপৰত সিহঁতৰ ফোকাসটো নাছিল গম পাইছানে সিহঁতে আমাৰ ইণ্ডিয়াক ইম্পৰ্টেন্স দিয়া নাছিল ইণ্ডিয়াৰ মানুহখিনি কেনেকুৱা সিচুৱেচনত আছে ইকোনমিক্যালি ইণ্ডিয়াৰ মানুহখিনি কিমান প্ৰগ্ৰেছ কৰিছে হিউম্যান ৰিসোৰ্স ডেভেলপ হৈছে নে নাই এইবিলাকৰ ওপৰত কি নাছিল সিহঁতৰ কোনো ইন্টেনশন নাছিল গম পাইছানে সিহঁতৰ একো ইন্টাৰেষ্ট নাছিল গম পাইছানে সিহঁতে মেইনলি কিহৰ ওপৰত ফোকাস কৰি আছিল সিহঁতে ফোকাস কৰি আছিল অনলি কিহৰ ওপৰত ওয়াৰ্ল্ড ওয়াৰৰ ওপৰত তো এইটোৱে আমাৰ ইণ্ডিয়ান মানুহখিনিৰ ওপৰত কি কৰিছিল যে ইম্প্যাক্ট পেলাইছিল গম পাইছানে বিগ টোল অন ইণ্ডিয়াছ ইকোনমি এণ্ড হিউম্যান ৰিসোৰ্সেস গম পাইছানে হিউম্যান ৰিসোৰ্স তো ইণ্ডিয়াৰ হিউম্যান ৰিসোৰ্স আৰু ইণ্ডিয়ান ইকোনমিৰ ওপৰত বহুত বেয়া ইম্প্যাক্ট এটা পৰিছিল সেইটো এটা নাম্বাৰ 1 ৰিজন আছিল হয়নে সেকেন্ড ৰিজন কি কৈছে দা গ্ৰোইং ব্ৰিটিছ অপাৰেশন অফ Indians as demonstrated by the Rowlatt Act of 1919 তো Rowlatt Act কি অলৰেডি তোমালোকক মই থাৰ্ড নম্বৰ ভিডিওত পাৰ্ট 3 ভিডিওত মই Rowlatt Actৰ কথা ডিসকাস কৰিছো ভালকে তোমালোকক Rowlatt Actৰ কথা কৈছো তো এই Rowlatt Act আছিল এটা ৰিজন যাৰ কাৰণে নন কোঅপাৰেশন মুভমেন্ট ষ্টাৰ্ট হৈছিল মানে Rowlatt Act কি আছিল যে মই পটককে আকৌবাৰ কৈ দিছো যে Rowlatt Act কি আছিল যে উইদাউট এনি ট্ৰায়াল এণ্ড কনভিকশন যিকোনো এজন মানুহক কি কৰিব পাৰিব জেল দিব পাৰিব হয়নে জেল দিব পাৰিব তো এই বস্তুটো লৈ পেলাই ইণ্ডিয়ান মানুহখিনিয়ে কি কৰা ষ্টাৰ্ট কৰিছিল ডেমনস্ট্ৰেট কৰা ষ্টাৰ্ট কৰিছিল হয়নে ব্ৰিটিছৰ এগেইনষ্ট কৰা ষ্টাৰ্ট কৰিছিল যে এটো কেনেকৈ পসিবল হ'ব পাৰে
যে যিকোনো এজন মানুহকে কোনোবাই যদি মানে নৰ্মেলি যদি প্ৰটেষ্টটো কৰিছে তো সেই মানুহজনক তোমালোকে কিয় উইদাউট এনি যদি একো যদি তেওঁ মানে দোষেই নাই হয়নে তেওঁ যদি কনভিক্ট নহয় তো তেতিয়ালে তেওঁ তোমালোকে কেনেকে কি কৰিব পাৰা যে জেলত দিব পাৰা এই গোটেই বস্তুটো এটা ডাঙৰ ইস্যু ক্ৰিয়েট কৰিছিলে আৰু এই ইস্যুটোৰ কাৰণে কি হৈছিলে 1919ত এই ৰাওলাট এক্টৰ কাৰণে ইণ্ডিয়ান মানুহখিনিয়ে কি কৰিছিল প্ৰটেষ্ট কৰা ষ্টাৰ্ট কৰিছিল আৰু এই গান্ধীৰ আন্ডাৰত হয়নে আন্ডাৰ গান্ধী ওয়াইড স্প্ৰেড প্ৰটেষ্ট মুভমেন্ট টুক প্লেস এগেইনষ্ট দিস এক্ট তো এই একখনৰ মানে এই একখনৰ কাৰণে গান্ধীৰ ইনিচিয়েটিভত কি হৈছিলে এটা প্ৰটেষ্ট মুভমেন্ট ষ্টাৰ্ট হৈছিলে তো এইটো এটা ৰিজন আছিলে যাৰ কাৰণে নন কোঅপাৰেচন মুভমেন্ট ষ্টাৰ্ট হৈছিলে থাৰ্ড কি আছিল যে জালিয়ানৱালাবাগ মাছাকাৰ সবচে ভয় লগা এটা ইনসিডেন্ট হয়নে ইন্ডিয়ান হিষ্ট্ৰি এটা সবচে ভয় লগা ইনসিডেন্টে আছিল কি যে আমাৰ কি আছিল যে জালিয়ানৱালাবাগ মাছাকাৰ হয়নে জালিয়ানৱালাবাগ মাছাকাৰত কি কৰিছিলে যিবিলাক কমন সিটিজেন্স আছিল হয়নে যাৰ একো ভুল নাছিলে আনআৰ্মড পাৰসন আছিলে তাত আহি পেলাই জেনাৰেল ডায়াৰে গুলি মাৰি পেলাই সেই কি কৰিছিলে জালিয়ানৱালাবাগ মাছাকাৰত কি কৰিছিলে সবকে মাৰিছিলে হয়নে মোৰ দেন 100 পিপল ডাইড হৈছিলে তো এই জালিয়ানৱালাবাগ মাছাকাৰ কি আছিল তাৰ ওপৰত এটা ধুনিয়া ভিডিও বনাই থোৱা আছে তোমালোকে পাৰ্ট 4 নম্বৰ পাৰ্টত জালিয়ানৱালাবাগ মাছাকাৰ আছে তোমালোকে ডেসক্ৰিপচনত থকা লিংকত গৈ চাই লোৱা এটা কথাটো হল হেতু এটা ৰিজন আছিল জালিয়ানৱালাবাগ মাছাকাৰ হয়নে তো তাৰ পাছত কি আছিল যে ইকোনমিক এক্সপ্লয়টেশন কি হৈছিল ইন্ডিয়ান মানুহবিলাকৰ ওপৰত ব্ৰিটিছে কি কৰিছিল ইকোনমিক্যালি কি কৰিছিল এক্সপ্লয়ট কৰিছিল হয়নে যে তোমালোকে ইন্ডিভিজুয়াল সত্যাগ্ৰহ কিটা যে মই পঢ়াইছিলো চম্পৰণৰ কথাটো তোমালোকে গম পোৱা হয়নে হেতু তোমালোকক সেকেন্ড পাৰ্টত ভিডিওৰ সেকেন্ড পাৰ্টত আছে হয়নে তো চম্পৰণত কি হৈছিল যে ইন্ডিগো কাল্টিভেট কৰিবৰ কাৰণে ফোৰ্স কৰিছিল হয়নে আৰু তাৰ পৰা ইন্ডিয়াৰ প্ৰেজেন্স বিলাকক একো পইচাও দিয়া হোৱা নাছিল তো হেতু এটা ৰিজন আছিল হয়নে আৰু লগতে কি কৰিছিল ইন্ডিয়ান মানুহখিনিৰ ওপৰত বহুত বেছি ট্যাক্স ইম্পোজ কৰিছিল কাৰণ সিহঁতে ট্যাক্স কিয় বেছিকৈ ইম্পোজ কৰিছিল কাৰণ সিহঁতে ওয়াৰত বেছি পইচা খৰচ কৰিব লগা হৈছিল তো ওয়াৰত পইচা খৰচ কৰিব লগা হোৱাৰ কাৰণে সেই ওয়াৰৰ কম্পেনসেশন কোৰপৰা কৰিছিল ইন্ডিয়ান মানুহখিনিৰ ওপৰত ট্যাক্স ইম্পোজ কৰি পেলাই কৰিছিল তো ব্ৰিটিছে কি কৰিছিল আমাৰ ইন্ডিয়ান মানুহৰ ওপৰত বহুত বেছি এক্সপ্লয়ট কৰা ষ্টাৰ্ট কৰিছিল হয়নে তো হেতু এটা ৰিজন আছিল আৰু লগতে এটা ৰিজন কি আছিল আমি লাষ্ট ভিডিওত পঢ়িছিলো 5th নম্বৰ ভিডিওত খিলাফত মুভমেন্টৰ কথা তো খিলাফত ইস্যুটো আছিল হয়নে তো যাৰ কাৰণে ইন্ডিয়ান মুছলিমছ বিলাকে কি কৰিছিল গান্ধীৰ লগত মিলি পেলাই নন কোঅপাৰেচন মুভমেন্টত কি কৰিছিল পাৰ্টিসিপেট কৰিছিল হয়নে তো খিলাফত ইস্যু কি হয় তোমালোকক মই অলৰেডি বুজাই দিছো তোমালোকে পাৰ্ট 5 তোমালোকে গৈ চাই লবা তো এই গুটেইখিনি ৰিজন আছিল যাৰ কাৰণে কি হৈছিল বা এইখিনি কজ আছিল যাৰ কাৰণে কি হৈছিল যে ব্ৰিটিছৰ এগেইনষ্টত ইণ্ডিয়াই এটা মাস মুভমেন্ট ষ্টাৰ্ট কৰিছিল আৰু জিটো মুভমেন্টৰ নাম আছিল কি নন কোঅপাৰেচন মুভমেন্ট হয়নে যে আমি কি নকৰো কোনো কথাতে ব্ৰিটিছৰ লগত কোঅপাৰেট নকৰো হয়নে তো নেক্সট ইয়াত কি কৈছে চোৱা নেক্সট কৈছে that the realization by the national leaders that the constitutional reforms were not sufficient enough to provide equitable justice to Indians and thus decided to launch non-cooperation movement. আৰু লগতে কি হৈছিল যে ইণ্ডিয়াৰ যিবিলাক নেশ্যনেল লিডাৰ্ছ আছিল নেশ্যনেল লিডাৰ্ছ যিবিলাক আছিল সিহঁতে কি কৰিছিল যে ৰিয়েলাইজ কৰিছিল যে কনষ্টিটিউচনেল ৰিফৰ্ম গম পাইছানে সেই কনষ্টিটিউচনেল তেনেকুৱা ৰিফৰ্ম অহা নাই যাৰ পৰা কি যে ইণ্ডিয়ানছ মানুহবিলাকে কি পাব যে ইকুইটেবল জাস্টিস পাব গম পাইছানে যে কি কৰিব যে ইণ্ডিয়ান মানুহখিনিক যাতে কি কৰিছিল তোমালোকে ৰাওলাট এক্টৰ কথা জানা হয়নে ইনজাস্টিস এটা কৰিছিল ইণ্ডিয়াৰ লগত হয়নে তো ইণ্ডিয়ানছ বিলাকৰ লগত তো সেইটো যে সাফিচিয়েন্ট নাছিল কনষ্টিটিউচনেল ব্ৰিটিছৰ যিবিলাক কনষ্টিটিউচনেল ৰিফৰ্ম আছিল সেইবিলাক যে সাফিচিয়েন্ট নাছিল তো এইটোৰ কাৰণে কি কৰিছিল নেশ্যনেল লিডাৰ্ছ বিলাকে এইটো ৰিয়েলাইজ কৰি পেলাই কি কৰিছিল যে সিহঁতে ডিসাইড কৰিছিল যে আমি কি কৰিম এটা মুভমেন্ট লঞ্চ কৰিম আৰু যি মুভমেন্টৰ নাম কি দিম নন কোঅপাৰেচন মুভমেন্ট হয়নে আৰু কাৰ লিডাৰশ্বিপত গান্ধীৰ লিডাৰশ্বিপত এই মুভমেন্টটো গ্ৰো হৈছিল আৰু এইটো এটা স্পেশাল সেশন মানে কি কৰা হৈছিল কন্ডাক্ট কৰা হৈছিল হয়নে কোট কলকাতাত সেপ্টেম্বৰত মনত ৰাখিবা সেপ্টেম্বৰত কি হৈছিল কলকাতাত কি হৈছিল সেপ্টেম্বৰত কলকাতাৰ 1920 কি হৈছিল এই সেশনটোত কি কৰা হৈছিল নন কোঅপাৰেচন মুভমেন্টৰ এই পলিচিটো কি কৰা হৈছিল এডপ্ট কৰা হৈছিল আৰু 1920 ডিসেম্বৰত নাগপুৰ সেশনত এই মুভমেন্টটো লঞ্চ কৰা হৈছিল তোমালোকৰ বুকত লঞ্চ কৰা ইয়েৰটো ডাইৰেক্ট কলকাতা বুলি আছে কাৰণ হেতু ইয়েৰত মানে সেইখন মিটিংতে সেই স্পেশাল মিটিংখনতে কি কৰা হৈছিল সেই স্পেশাল মিটিংখনতে কি কৰা হৈছিল যে সেই নন কোঅপাৰেচন মুভমেন্টৰ সেই প্ৰগ্ৰামটো এডপ্ট কৰা হৈছিল গম পাইছানে তাতে ডিসিশন লোৱা হৈছিল আৰু 1920 যিখন কি আছিল
সেশন আছিলে নাগপুৰ সেশন আৰু সেই নাগপুৰ সেশনৰ পৰা কি হৈছিলে এই মুভমেন্টটো ষ্টাৰ্ট হৈছিল তো সেই সেপ্টেম্বৰৰ পৰা সেই মুভমেন্টটো ষ্টাৰ্ট হৈছিল বুলি আমি ক'ব পাৰো তো এই মুভমেন্টটো ব্ৰিটিছৰ এগেইনষ্টত এটা ডাঙৰ মুভমেন্ট হিচাপে লঞ্চ হৈছিল তো এখিনি যে কি এখিনিৰ পৰা আমি গম পালো যে কি কজেস বিলাক কি আছিল আৰু কেনেকে মুভমেন্টটো ষ্টাৰ্ট কৰিলে তো নেক্সট কি কৈছে চোৱা যে ইয়াত নেক্সট কোৱা কথাখিনি ইম্পৰ্টেন্ট কথা কিছুমান তোমালোকে যেতিয়া এনসাৰটো লিখিবা এই পইণ্টখিনি তোমালোকে কি কৰিব লাগিব তাত এড কৰিব লাগিব যেতিয়া তোমালোকৰ লং কুৱেশ্যনৰ এনসাৰটো লিখিবা তো তেতিয়া তোমালোকে এই পইণ্ট কেইটা তোমালোকে মানে ধৰা তোমালোকে 5 মাৰ্কছৰ এনসাৰ লিখি আছা নন কোঅপাৰেচন মুভমেন্টৰ ওপৰত হয়নে কুৱেশ্যন আহে যে কজেস লিখিব আহে আৰু ইয়াৰ ৰিজন লিখিব আহে তো এই নন কোঅপাৰেচন মুভমেন্টৰ ওপৰত তোমালোকক কি লিখিব আহে শৰ্ট নোটো কেতিয়াবা লিখিব আহে তো তেতিয়া তোমালোকে এই পইণ্ট কেইটাৰ পৰা তোমালোকে উঠাব লাগিব গম পাইছানে এই পইণ্ট কেইটাৰ পৰা তোমালোকে লাইনছ বিলাক তোমালোকে তাত লিখিব লাগিব তো গতিকে ইয়াত কি কৈছে চোৱা এইকিটা ভালকে তোমালোকে বুজিবলৈ ট্ৰাই কৰা ইয়াত কি কৈছে চোৱা যে কৈছে বহুত হিন্দু মুছলিমছ পাৰ্টিসিপেটেড ইন দিস মুভমেন্ট তো এইটো এটা গুড সাইন আছিল হেতু টাইমত গম পাইছানে যে হিন্দু আৰু মুছলিম গম পাইছানে সবেই এই মুভমেন্টত কি কৰিছিলে পাৰ্টিসিপেট কৰিছিল কৈছে দেয়াৰ ওয়াজ এ হিউজ বনফায়াৰ অফ ফৰেন ক্লথ ইন ডিফাৰেন্ট প্লেसेस তো আমি অলৰেডি গম পাইছিলো যে ইয়াৰ এই মুভমেন্টত কি হৈছিল যে ব্ৰিটিছ গুডছ বিলাকক বয়কট কৰা হৈছিল হয়নে স্বদেশীটোক প্ৰমোট কৰিবলৈ ট্ৰাই কৰিছিল তো হেতু কাৰণে কি হৈছিল যে ফৰেন যিবিলাক ক্লথ আছিল সেইবিলাক কি কৰিছিল বহুত জায়গায় জ্বলাই দিয়া হৈছিল বন ফায়াৰ কৰা হৈছিল হয়নে সব সেলিং ফৰেন গুডছ জোন বিলাক শপত কি হৈছিল ফৰেন গুডছ সেল কৰা হৈছিল আৰু লিকুইড যিবিলাক শপ আছিল হয়নে লিকুইড শপ বিলাক গম পাইছানে যত কি পোৱা যায় ওয়াইন জাতীয় হে তেনেকুৱা বস্তুবিলাক পোৱা যায় তো সেইবিলাক কি কৰা হৈছিল পিকেটিং কৰা হৈছিল গম পাইছানে সেইবিলাক পিকেটিং কৰা হৈছিল বন্ধ কৰি দিয়া হৈছিল কৈছে মেনি ষ্টুডেন্টস লেফট গভৰ্নমেন্ট স্কুলস এন্ড কলেজেস ষ্টুডেন্টটো চান্সে লয় হয়নে স্কুল কলেজ কেনেকে বন্ধ হয়নে তো আজিকালি ষ্টুডেন্টে নলয় কাৰণ আজিকালি কোভিডত 2 বছৰ বহি আছে মানুহ ষ্টুডেন্ট তো এতিয়া কি বিচাৰিছে যে স্কুল কেতিয়া খোলক হয়নে এটা জোশ এটা আহি আছে স্কুল খুলিব লাগে কিন্তু কি হৈছিল হেতু সময়ত সেই মুভমেন্টৰ কাৰণে কি হৈছিল যে ষ্টুডেন্টস বিলাকে যিবিলাক গভৰ্নমেন্ট ইনষ্টিটিউচন আছিল গভৰ্নমেন্ট ইনষ্টিটিউচন মানে ব্ৰিটিছ গভৰ্নমেন্টৰ যিবিলাক স্কুলস এন্ড কলেজেস আছিল সেইবিলাক কি হৈছিল সেইবিলাক এৰি দিছিল গম পাইছানে সেইবিলাকৰ পৰা মানে কিহত ওলাই গুচি আহিছিল লগতে কি যে দা প্ৰেজেন্স অফ মিডনাপুৰ ইন বেংগল মিডনাপুৰ বেংগলৰ এটা জায়গা আছিল তো তাৰ প্ৰেজেন্স বিলাকে কি ডিসাইড কৰিছিল যে আমি ট্যাক্স নিদিও নো ট্যাক্স ক্যাম্পেইন গম পাইছানে সিহঁতে ডিসাইড কৰিছিল যে কি এবাৰ প্ৰেজেন্সে কি নকৰে যে ব্ৰিটিছ গভৰ্নমেন্টক ট্যাক্স নিদিয়ে সিহঁতে এটা নো ট্যাক্স ক্যাম্পেইন এটা চলাইছিল হয়নে আমি যেনেকৈ হ্যাশট্যাগ চলাও তো হেতু সময়তো হ্যাশট্যাগ নাছিল হয়নে তাত থকা তেন্তু এটা টুইটাৰত হ্যাশট্যাগ নো ট্যাক্স ক্যাম্পেইন চলি থাকিল হয়নে তো এই হ্যাশট্যাগ কি লগাইছিল সিহঁতে আমি হ্যাশট্যাগ বুলি কৈছো যে কিহৰ কাৰণে কাৰণ আমি ধৰি লৈছো যে হ্যাশট্যাগ চলাইছিল তো নো ট্যাক্স ক্যাম্পেইন এটা লঞ্চ কৰিছিল সিহঁতে তো লগতে কি যে কংগ্ৰেছে কি কৰিছিল কিছুমান নেশনাল এডুকেশনাল ইনষ্টিটিউশন কি কৰিছিল সেট আপ কৰিছিল তো কি আছিল যিবিলাক এইবিলাকৰ নাম কি আছিল কাশী বিদ্যাপীঠ আছিল বেনাৰস বিদ্যাপীঠ হয়নে তো নেক্সট নেশনাল মুসলিম ইউনিভাৰ্সিটি যত কোড আছে এখন জানানে এখন আলিগড়ত আছে যিখন আলিগড় মুসলিম ইউনিভাৰ্সিটি বুলি কয় তো নেশনাল মুসলিম ইউনিভাৰ্সিটি আলিগড়ত থকাখন তো এইকিখন কি হৈছিল নেশনাল এডুকেশন ইনষ্টিটিউট হিচাপে কি হৈছিল এস্টাবলিশ কৰা হৈছিল তো নেক্সট কি হৈছিল যে আৰু এটা ইয়াত মানুহৰ পাৰ্টিসিপেশন এটা আমি ইয়াত দেখাব পাৰো যে কি যে 40 লাখ ভলান্টিয়াৰ্স কি কৰিছিল কংগ্ৰেছত এনৰোল কৰিছিল নিজৰ নাম গম পাইছানে ইণ্ডিয়ান নেশনাল কংগ্ৰেছত সিহঁতে 40 লাখ মানুহে কি কৰিছিল নিজৰ নাম এন্ট্ৰি কৰাইছিল আৰু লগতে কি 20000 চৰখাস ওভাৰ ম্যানুফ্যাকচাৰ্ড তো চৰখা কিয় ম্যানুফ্যাকচাৰ কৰা হৈছিল কাৰণ স্বদেশী হয়নে যে আমাৰ আমি নিজৰ গুডছ প্ৰডিউস কৰিবৰ কাৰণে চৰখা কি কৰিছিল বনোৱা হৈছিল যাতে চৰকাৰে কি কৰিব পাৰে মানুহবিলাকে ঘৰতে নিজৰ কাপোৰ বিলাক কি কৰিব পাৰে বনাব পাৰে গম পাইছানে তো হেতু এটা মেইন আছিল যে 20000 চৰখা কি কৰা হৈছিল বনোৱা হৈছিল আৰু লগতে কি যে তিলক স্বৰাজ্য ফাণ্ড গম পাইছানে এই মুভমেন্টটো চলাবৰ কাৰণে তো কিছুমান ফাইনান্সৰ দৰকাৰ আছিল আৰু এই কি কৰিছিল তিলক স্বৰাজ্য ফাণ্ড কি কৰা হৈছিল সিহঁতে তিলক স্বৰাজ্য ফাণ্ডৰ থ্ৰু দি পেলাই কি কৰিছিল যে কিছুমান পইচা উঠোৱা সিহঁতে কিছুমান প্ৰগ্ৰাম কৰিছিল আৰু তাত ইন্টাৰেষ্টিংলি হেতু টাইমতে 1 crore rupees উইদিন এ শৰ্ট পিৰিয়ড কি হৈছিল সিহঁতে কালেক্ট কৰিব পাৰিছিল মানে মানুহে কিমান পাৰ্টিসিপেশন আছিল হেতুৰ পৰা তোমালোকে জানিব পাৰা যে মানুহৰ কিমান লাৰ্জ স্কেল পাৰ্টিসিপেশন আছিল আজিৰ টাইমত 1 crore টো ইমান ডাঙৰ এমাউন্ট নহব পাৰে কিন্তু তো হেতু টাইমত কি যে 1 crore টো কি হৈছিল যে 1 crore টো হেতু টাইমত বহুত ডাঙৰ এটা এমাউন্ট আছিল তো সেই এমাউন্ট টো কি হৈছিল যে সেই এমাউন্ট টো শৰ্ট পিৰিয়ডৰ ভিতৰতে
সেই তিলক স্বৰাজ্য ফাণ্ডৰ থ্ৰু দি পেলাই সিহঁতে কালেক্ট কৰিব পাৰিছিল সেইটো এটা গুড চাইন আছিল গম পাইছেনে মাছ পাৰ্টিচিপেশ্যনৰ বা সেইখিনিৰ এটা গুড চাইন আছিলে আৰু লগতে আৰু এটা ইন্টাৰেষ্টিং কথা ইয়াত কি কৈছে যে স্বদেশী মুভমেণ্টতো আমি ওমেন পাৰ্টিচিপেশ্যনৰ কথা আমি পঢ়িছো কিন্তু এই মুভমেণ্টতো এই নন কোঅপাৰেশ্যন মুভমেণ্টতো ওমেনৰ পাৰ্টিচিপেশ্যন আমি দেখা পাইছিলো ওমেনে এক্টিভলি এই মুভমেণ্টত পাৰ্টিচিপেট কৰিছিলে গম পাইছানে যে মেন ওমেন সব যিমান ষ্টুডেন্ট সব মিলি পেলাই এই মুভমেণ্টত পাৰ্টিচিপেট কৰিছিলে তো আজি আমি পঢ়িলো নন কোঅপাৰেশ্যনৰ মুভমেণ্টৰ এই ভিতৰৰ কথাখিনি তো নেক্সট ক্লাছত আমি ডিসকাস কৰিম ইয়াৰ পজিটিভ আৰু নিগেটিভ এসপেক্ট আৰু তাৰ পিছত আমি ডিসকাস কৰিম এই মুভমেণ্টটো কেনেকৈ বন্ধ কৰি দিয়া হয় গম পাইছানে কল অফ দা মুভমেণ্ট পঢ়িম আৰু কি যে এই ইয়াৰ পজিটিভ আৰু নিগেটিভ ইম্পেক্ট কিটা আমি নেক্সট পাৰ্টত ডিসকাস কৰিম তো তোমালোকে কি কৰিবা তোমালোকে ভিডিও কিটা যদি ভাল পাইছা তো তোমালোকে শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা তো নোটছক লৈ তোমালোকে টেনচন ল'ব নালাগে তোমালোকে নোটছ খিনি ভেৰি সুন ডেসক্ৰিপচনত আকৌ এবাৰ মই কৈছো ডেসক্ৰিপচনত তোমালোকে পাই যাবা তো তোমালোকে যিকোনো ডাউট মই কৈছো যে যিকোনো ডাউট তোমালোকৰ যদি থাকে তো তোমালোকে আমাৰ কমেন্ট সেকশনত কমেন্ট কৰিবা ঠিক আছে তো তেতিয়ালৈকে তোমালোকে ভালকে এইখিনি পঢ়া তো বাকিখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰিম